বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মাজুলীৰ কমলাবাৰী চাৰিআলিত বৃক্ষৰোপণ। মাজুলীৰ প্ৰকৃতিপ্ৰেমী তথা অৱসৰপ্ৰাপ্ত শিক্ষক অতুল হাজৰিকা আৰু মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ আনন্দ হাজৰিকাৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱসৰ দিনা কমলাবাৰী চাৰিআলিত গছপুলি ৰোপণৰ এক কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য, কমলাবাৰী চাৰিআলিত পকী নলা নিৰ্মাণৰ বাবে পূৰ্বৰ গছসমূহ কাটি পেলোৱাত বৃক্ষহীন হৈ পৰিছিল চাৰিআলিটো। আজি পুৱা উক্ত দুয়োগৰাকী প্ৰকৃতিপ্ৰেমীৰ নিজা উদ্যোগত মুঠ 15টা বকুল, মহানিম আদি বিভিন্ন গছপুলি ৰোপণ কৰে। মাজুলীৰ বিধায়ক ভুৱন গামে উদ্বোধন কৰা উক্ত কাৰ্যসূচীত নৰেশ চন্দ্ৰ ঠাকুৰীয়া, কৰুণা বৰা, হিতেশ্বৰ বৰা, ডাক্তৰ ত্ৰিনয়ন হাজৰিকা, কৃষ্ণকমল শইকীয়া, সূৰ্যকুমাৰ ভূঞা, ডিম্বেশ্বৰ শইকীয়া, ভৰত শইকীয়া, অৰুণ কুমাৰ পাঠক, জগত হাজৰিকা আদিয়ে একোটাকৈ গছপুলি ৰোপণ কৰে। বিশ্ব পৰিৱেশ দিৱস বিশ্বতে আজি গছ ৰোপণ কাৰ্যসূচী লোৱা হৈছে। ইয়াৰ লগতে এই সংগতি ৰাখি আমাৰ কমলাবাৰী মাজুলীতো প্ৰায় জেগাত আমি গছপুলি ৰোবৰ কাৰণে আৰম্ভ কৰিছোঁ। আজি এই কমলাবাৰীটো আপোনালোকে দেখিছেই, কমলাবাৰীটো আমাৰ যিমান চিনিয়ৰ চিটিজেন ওলাই আহি আজি গছপুলি ৰোবৰ কাৰণে আৰম্ভ কৰিছে। মই প্ৰত্যেকটো অসমবাসী আমাৰ মাজুলী জনসাধাৰণক অনুৰোধ কৰোঁ যে সকলোৱে এটা এটাকৈ গছ ৰুলেও যথেষ্ট আমাৰ উপকৃত হয় আৰু প্ৰত্যেকজনে অন্ততঃ টাউনত হ'লেও এটা এটাকৈ হ'লেও টাউন লেভেলত 10টা 20টাকৈ হ'লেও অনুৰোধ জনাইছোঁ। আৰু আমাৰ টাউনবোৰ অন্ততঃ প্লাষ্টিক মুক্ত কৰিব লাগে। যিবোৰ লেতেৰা হৈ থাকে এইবোৰ সকলো চকু কাণ দি অন্ততঃ ক্লিন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ সকলো মাজুলীৰ ৰাইজক। পৰিৱেশ দিৱস উপলক্ষে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি ব্যক্তিগত প্ৰচেষ্টা লগত মোৰ এই উৎসাহত সহযোগিতা আগবঢ়াই যি কৰ্ম কৰিবৰ কাৰণে সুবিধা কৰি দিলে তাৰ আনন্দ হাজৰিকাদেৱক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মই এই পৰিৱেশৰ ক্ষেত্ৰত আগৰ পৰা তোমালোকে জানা ক্ষুদ্ৰ প্ৰচেষ্টাত কিছু সেৱা আগবঢ়াই আহিছোঁ। এই কমলাবাৰীখনৰ যিটো ড্ৰেইন ছিষ্টেম হোৱাৰ পিছত যিটো গছ গছনি নাইকিয়া হ'ল, সেইটো ক্ষেত্ৰত মোৰ মনে কান্দি থাকে আৰু তেনেকৈ মই এটা কমলাবাৰীখন সেউজীকৰণ কৰিব পাৰোঁ তাৰ কাৰণে চিন্তা কৰি থাকোঁতে এই কথা মই অৱগত কৰিলোঁ আনন্দ হাজৰিকাদেৱক আৰু তেখেতে মোক এই ক্ষেত্ৰত কোনো সহায় জনাই পেলাই উপায়ুক্ত মহোদয়ক, MLA মহোদয়ক এই ক্ষেত্ৰত যোগাযোগ কৰিলে। কৰাৰ পিছত আজি আহি এই কাৰ্যসূচীত বিধায়ক মহোদয়ে আহি পেলাই যি বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰিলে তাৰ কাৰণে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি এই অনুষ্ঠানত বৃহত্তৰ কমলাবাৰী অঞ্চলৰ গণ্যমান্য ব্যক্তি সকলো আহি পেলাই এই অনুষ্ঠানত উপস্থিত হৈছে। এতিয়া আমি জানো যে বিশ্বত বননিৰ পৰিমাণ কমি আহিছে। বিশ্বত প্ৰায় 3 লাখ কোটি গছ আছে, গড়ে 4,000 গছ। এতিয়া কানাডাত গড়ে আছে 9,000 গছ, কিন্তু পৰিতাপৰ বিষয়ে আমাৰ ভাৰতত মাত্ৰ 28 জোপাকেহে গছ আছে। প্ৰতিবেশী লংকা, শ্ৰীলংকা আৰু নেপালত গড়ে 100 জোপাকৈ গছ আছে। গতিকে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিবৰ কাৰণে বননিৰ পৰিমাণ লাগে 33%, কিন্তু আমাৰ অসমত আছে 20%। গতিকে আমি এতিয়া সদা সচেতন হোৱা উচিত। আমি প্ৰত্যেকেই নিজৰ জন্মদিন বা পিতৃ মাতৃৰ শ্ৰাদ্ধ বা এটা শুভ দিনত যদি আমি এটা গছপুলি ৰোপণ কৰোঁ, গছ ৰোপণ কৰিলেই নহ'ব, ইয়াক প্ৰতিপাল কৰিব লাগিব। আৰু মই অনাগত দিনত ৰুই যোৱা তোমালোকক গম পাবা, কমলাবাৰী হৰি মন্দিৰ, আউনীআটী সত্ৰ, পৰিদৰ্শক মহোদয়ৰ কাৰ্যালয়ত আগতে ৰোৱা গছপুলি আজি মই কৰ্মী লাগি আছে চাফা কৰি পেলাই সেইকেইটা আকৌ ধুনীয়াকৈ আজি কমলাবাৰী চাৰিআলি ৰোপণ কৰা হৈছে। আজিকালি কমলাবাৰী। গতিকে তোমালোকক এই ক্ষেত্ৰত ধন্যবাদ জনালোঁ আৰু এই ক্ষেত্ৰত পূৰ্ণ সহযোগিতা কৰাৰ কাৰণে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। আপোনাৰ নামটো? মোৰ নাম অতুল হাজৰিকা। মই প্ৰাক্তন সহকাৰী প্ৰধান শিক্ষক কমলাবাৰী একাডেমী পৰা অৱসৰ গ্ৰহণ কৰিছোঁ 30 ছেপ্টেম্বৰত। আপুনি ঘৰখনত জাপানী চৌকাত, দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনগ্লাইজৰ হয়,
এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ DCB তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে এইটো গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টীল বুলি কয় গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চব লাগি গৈছে আৰু এইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ